বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিশেষকৈ চলন্তপাৰাৰ চীনাবাৰী দলংখনৰ দুয়োকাষে বিষাক্ত পাৰ্থেনিয়াম ঘাঁহ আৰু আন গছৰে আৱৰি ধৰিছে। উল্লেখ্য যে পাৰ্থেনিয়াম উদ্ভিদজোপাৰ আন এটি নাম কংগ্ৰেছ বা গাজৰ ঘাঁহ বুলি জনাজাত। এইবিধ ঘাঁহ অতি ক্ষতিকাৰক আৰু আক্ৰমণাত্মক অপতৃণ। এইবিধ অপতৃণ শৰীৰত স্পৰ্শ বা খালে মানুহৰ স্বাস্থ্য, কৃষি আৰু পশুধনৰ বাবে ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰে। পথৰ দুয়োকাষে আৱৰি থকা জংঘলসমূহৰ ফলত হয়তো দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে স্থানীয় ৰাইজে জিলা প্ৰশাসনক এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। গছটো ঠিক মানে ধৰিব পৰা নাই, কিন্তু বহুত দিনৰ পৰাই গছবিলাক ইয়াতে দেখা পোৱা যায়। এতিয়া এইটো অলপ বিভাগীয় কৰ্তৃপক্ষই যদি এইটো অলপ মানে যোগাযোগ কৰি পেলাই অলপ পৰীক্ষা কৰে, গছবিলাক কি ইয়াৰ পৰা কিবা বেমাৰ আজাৰ হ'ব পাৰে, কিবা একাতটো পাৰ্থেনিয়াম গছৰ নিচিনাই লাগে, যদি হয় তেতিয়াহ'লেতো বহুত ক্ষতিকাৰক। গতিকে বিভাগীয় কৰ্তৃপক্ষই এইটো পৰীক্ষা কৰি যদি তেনেকুৱা বিষাক্ত আচলতে গছবিলাক বেছিভাগ ৰাস্তাৰ কিনাৰতে দেখা যায়। ঠিক আমাৰ চীনাবাৰী এই দলঙৰ ওচৰতে, যোগীউপা চীনাবাৰী দলঙৰ সমীপতে এই গছবিলাক উঠা দেখা গৈছে। এতিয়া বহুত ভৰি পৰিছে গছবিলাক, বিশেষকৈ বাৰিষা কালত বেছি হয়। এতিয়া গছবিলাক ইয়াৰ পৰা হ'লেতো এতিয়া বহুত বিভিন্ন ধৰণৰ মানুহজনো অহা যোৱা কৰে, কোনোবা মানুহে হয়তো চুবও পাৰে, চুলেতো এইটো এটা ক্ষতিকাৰক হ'ব পাৰে। গতিকে বস্তুখিনি অলপ ভাল কৰি চাই, যদি অৰিজিনেলি মানে বিষাক্ত গছ হয় তেতিয়াহ'লে তাক কাটি পেলোৱাৰ ব্যৱস্থা কৰিলে ভাল হয়। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।